মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ৰিজনিংৰ মই ইতিমধ্যে 5টা অংক কৰি দিছো 30 নম্বৰলৈকে আজি 31 ৰ পৰা আৰম্ভ কৰিছো ইয়া আজমল সুপাৰ 40 ক্লাছ 9th স্ট্যান্ডাৰ্ড 2024 ৰ সেকেন্ড ফেজৰ কোশ্চেন পেপাৰ আৰম্ভ কৰিছো 31 টো 31 ত কি কৈছে ন যে অলপ ডাঙৰ কৰিছো ৰবা যদি 15:25 equal to 3 what 15:25 3 what হ'ব হনে আমাক উলিয়াব লাগে তোমালোকে লক্ষ্য কৰিবা ইফালে 15:25 ইয়াক যদি আমি ৰেশনালাইজ কৰো 5 এ দি ডিভাইড কৰিব পাৰো 5 3 জ 5 5 জ 25 তেনেহলে কিমান হ'ব এটো 3:5 3 to দিয়া আছে তেনেহলে আমাৰ ৰিজাল্ট কোনটো হ'ব 5 তাৰমানে অপচন নম্বৰ কোনটো কাৰেক্ট হল আমাৰ অপচন নম্বৰ 4 চাইছে ন 4 টো কাৰেক্ট নেক্সট আছে তোমালোকৰ কোশ্চেন কি কৈছে যে তলত দিয়া সংখ্যা ক্ৰমটোত কিমানটা পাঁচ আছে যাৰ পূৰ্বপদ 7 আৰু পৰৱৰ্তী 6 আচ্ছা পূৰ্বপদ 7 হ'ব লাগিব আৰু পৰৱৰ্তীটো 6 হ'ব লাগিব মানে 6 হ'ব লাগিব ইয়াত কিমানটা 5 আছে 5 আছে তানে তোমালোকৰ সংখ্যাটো এটো সোজাকচোন ইয়াত যে দুটা 5 আছে পূৰ্বৱৰ্তী 7 আৰু পৰৱৰ্তী 6 নহয় তেনেহলে এই 5টো এটো নহয় তেনেহলে এই 5টো ইয়াতো নহয় এইটো এটা 5 আছে তোমালোকৰ যাৰ পূৰ্বৱৰ্তী 7 পৰৱৰ্তী 6 ফাইন তাৰ পিছত ইয়াৰ এটা 5 আছে আৰু বাকি নাই তাৰমানে এটা 5ত তোমালোকৰ পূৰ্বৱৰ্তী 7 আছে পৰৱৰ্তী 6 আছে আৰু এইটো জায়গা হল তোমালোকৰ এইটো মানে এটা 5 সোজাকচোন আছে নে অপচন আছে অপচন নম্বৰ 3 চাব পাৰিছা 1 বুলি কৈছে 1 বুলি কৈছে হেটো ৰাইট আনসাৰ নেক্সট কোশ্চেন কি আছে তোমালোকৰ শুদ্ধ বিকল্পটো বাছি উলিওৱা যিয়ে এই আৰ্হিতক চলি থকা বুজাব আৰু প্ৰশ্নবোধক চিহ্ন ঠাইত বহিব আচ্ছা তাৰে তোমালোকক এটা সিৰিজ দিছে সিৰিজৰ অন্তত তোমালোকৰ কি বহিব হেটো আমাক উলিয়াব লাগে ফাৰ্ষ্টতে আছে তোমালোকৰ 125 80 125 80 45 20 ইয়াত তোমালোকে চাব পাৰিছা ফাৰ্ষ্টত আছে 125 ইয়াক আমি লিখিব পাৰো 525 জাৰ 125 পিছত আছে 80 516 জাৰ 80 ৰাইট তাৰ পিছত 5 9 জাৰ 45 নাই তাৰ পিছত 5 4 জাৰ তাৰে তোমালোকে কি লক্ষ্য কৰিছা ইয়াত সব বিলাকতে বৰ্গ সংখ্যা আছে নাই বৰ্গ সংখ্যা বিলাক তেনেহলে লাষ্টৰ বৰ্গ সংখ্যা আমাৰ কোনটো 1 5 1 গুণ 5 তেনেহলে কি হ'ব আমাৰ ৰিজাল্ট হ'ব 5 দেখা যাকচোন এই যে অপচন 1 এ আছে 1 তে আছে তোমালোকৰ 5 133 এতিয়া 134 টো আমি চাইছো কি কৈছিনো বাৰু ইয়াত তলত দিয়া চিত্ৰবিলাকক তিনিটা শাখাত ভাগ কৰা য'ত এটা চিত্ৰ এবাৰহে ব্যৱহাৰ হয় এটা চিত্ৰ আচ্ছা তলত দিয়া চিত্ৰবিলাকক তিনিটা শাখাত ভাগ কৰা য'ত এটা চিত্ৰ এবাৰহে ব্যৱহাৰ হয় আচ্ছা কোশ্চেনটো অলপ কমপ্লিকেটেড হৈছে নহয় ইয়াত তোমালোকে লক্ষ্য কৰিব পাৰিছা এটা বস্তু আৰু সৰু কৰি দিছো
ইয়াত আমি তোমালোকে চাব পাৰিছা 1 নম্বৰটো 1 নম্বৰ তাৰপিছত ইফালে 8 নম্বৰ আৰু ইফালে কিটো 3 নম্বৰ এটা গ্ৰুপত ৰাখিব পাৰো কাৰণ ইয়াত সিঙ্গেল ছবি আছে হয়নে ঠিক তেনেকে আমি কৰিব পাৰো ইয়াত দুটা ছবি আছে নহয় ইয়াত দুটা ইয়াত দুটা ইয়াত দুটা তাৰ মানে 2 7 6 এটা গ্ৰুপত আৰু লাষ্ট এই দুটা হলে হল তেনে এনেকা আছে নে চাব পাৰিছা তোমালোকে ইয়াত 183 তাৰপিছত 276 আৰু বাকিখিনি 549 গতিকে এইটো হ'ব তোমালোকৰ ৰাইট অপচন গ্ৰুপিং কৰিব দিছে তাৰ মানে তোমালোকক এইবাৰ আহিল তোমালোকৰ 135 কি কৈছে বেবিট লিখিছে নে ৰেবিট লিখিছে আচ্ছা বাৰবিট আখৰটো কেইটা পুনৰ বিন্যাস কৰা হয় তেন্তে তুমি এটি টেছৰ নাম পাবা কি পাম আমি এনিমেল ৰেবিট হ'ব নহয় এইটো আচ্ছা সহজ দিছে এইটো এটা এনিমেলৰ নাম আমি পাম ৰেবিট হ'ব তাৰ পিছত এইটো দিছে তোমালোকৰ 136 ত কি দিছে 259 1937 তানে ইয়াৰ পিছতটো কি হ'ব ফাইন ইয়াত তোমালোকে চাব পাৰিছা 259 1937 আছে নহয় আমি এনেকৈ লিখিব পাৰো 2 আছে 2ক যদি 2 গুণ কৰা আৰু লগত 1 এড কৰা এটা 5 হৈ যাব এতিয়া 5ক যদি তোমালোকে 2 গুণ কৰা আৰু -1 কৰা তোমালোকে 9 পাবা 9ক যদি তোমালোকে 2 গুণ কৰা প্লাস 1 কৰা তেনেহলে 18 পাবা 19 পাবা ঠিক তেনেহলে 19 যে আছে 19ক তোমালোকে 2 গুণ কৰা -1 কৰিলে তোমালোকে পাবা 37 এতিয়া 37ক যদি তোমালোকে 2 গুণ কৰা আৰু এবাৰ +1 কৰিব লাগিব ৰাইট তেনেহলে কি হ'ব 2 7 are 14 আৰু +1 15 1 is carried 2 3 are 6 6 plus 7 75 হ'ব কি হ'ব আমাৰ 75 দেখা যাকচোন আছে নাই এই 2 নম্বৰ অপচনটো আছে তোমালোকৰ 75 আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আজি ইমানলৈকে থাকিল আৰু তোমালোকে টিউনিং হৈ থাকিবা লাহে লাহে বাকি ভিডিওবিলাক দি থকা হ'ব চোৱাৰ কাৰণে ধন্যবাদ